বিন্নাকান্দি আঞ্চলিক পঞ্চায়ত পুনৰ কংগ্ৰেছৰ দখলত বহু জল্পনা কল্পনাৰ অন্তত বাছনি কৰা হ'ল বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ সভাপতি। বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি নৱনিৰ্বাচিত সভানেত্ৰী হিচাপে ৰুবিয়া নাছৰিন আৰু উপ সভাপতি হিচাপে ইয়াকুব আলী নিৰ্বাচিত হোৱাৰ পিছতেই শপত গ্ৰহণ আৰু প্ৰথমখন সভা অনুষ্ঠিত হৈ যায়। AIUDFৰ দখলত থকা বিন্নাকান্দি সমষ্টি পুনৰ কংগ্ৰেছে আঞ্চলিক পঞ্চায়তটি দখল কৰাৰ পিছতেই বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে নৱনিৰ্বাচিত সভানেত্ৰী ৰুবিয়া নাছৰিন আৰু উপসভাপতি ইয়াকুব আলীক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহানুদ্দিন আৰু বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানে গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। এই কাৰ্যসূচীত হোজাই জিলা কংগ্ৰেছৰ সভানেত্ৰী জিলি চৌধুৰী, হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেজিয়া চুলতানা, কংগ্ৰেছ নেতা মহম্মদ হুছেইন, ইমৰান হুছেইন, চাহাবুদ্দিন মজুমদাৰ, নাছিৰ উদ্দিন ফাৰুকী, নুৰ আহমেদ উপস্থিত থকাৰ লগতে ভালেমান কংগ্ৰেছ কৰ্মী আৰু পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকে। ইপিনে মুঠ 25টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰতে 23গৰাকী কংগ্ৰেছ, 1গৰাকী AIUDF আৰু 1গৰাকী নিৰ্দলীয় জিকি আহিছিল। আজি এই দুয়োগৰাকীয়ে কংগ্ৰেছত যোগদান কৰে যদিও চাংমাজিৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই কংগ্ৰেছত যোগদান কৰাত প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে। বিন্নাকান্দি সমষ্টিৰ কাৰণে এটা ঐতিহাসিক আৰু গৌৰৱৰ দিন। আজি আমি যিটো পঞ্চায়ত নিৰ্বাচন কৰিছিলোঁ ৰাইজক যে আমি পঞ্চায়ত এই বিন্নাকান্দি আঞ্চলিক পঞ্চায়তখন আমি দখল কৰিম আৰু 25টা AP লৈ আমি দখল কৰিম। আৰু আজি খুব এটা ভাল লাগিছে এইকাৰণে আমাৰ 25জন AP, যি 2জন AP বেলেগ আমাৰ কংগ্ৰেছৰ পৰা টিকেট নাপাই বেলেগ দলত গৈ খেলিছিল, তেখেতসকলেও আহি কংগ্ৰেছত যোগদান কৰিছে। আজি যোগদান কৰাৰ পিছত আমাৰ 25জন AP একত্ৰিত হৈ এজনৰ নাম প্ৰস্তাৱ কৰিছে, চেয়াৰমেন ৰুবিয়া নাছৰিন, চেয়াৰমেন আৰু ইয়াকুব আলী লস্কৰক ভাইচ প্ৰেচিডেণ্ট হিচাপে তেওঁলোকে প্ৰস্তাৱ কৰিছে আৰু 25জনে সমৰ্থন কৰে। চব বাকী চব সৰ্বসন্মত কৰ্মী এই আমাৰ আঞ্চলিক পঞ্চায়তখন গঠন হৈছে। গতিকে আজি আমাৰ ইয়াত আমাৰ এটা খুব ভাল লাগিছে। এইকাৰণে প্ৰথম কথা হ'ল আমাৰ হোজাই জিলা কংগ্ৰেছৰ নেতৃত্ব, আমাৰ বিন্নাকান্দি সমষ্টিৰ কংগ্ৰেছৰ নেতৃত্ব, আমাৰ জ্যেষ্ঠ নেতা মাহমুদ হুছেইন, আমাৰ নুৰ আহমেদ, আমান ফাৰুকী চাহাব, তাৰপিছত আমাৰ বিলালুদ্দিন, ৰেজিয়া চুলতানা, সব আমাৰ চাহাবুদ্দিন মজুমদাৰ, আব্দুল হান্নান চাহাব, মালেক পাটোৱাৰী চাহাব, আমাৰ সকলো আমাৰ আজি কংগ্ৰেছ কৰ্মীসকল প্ৰত্যেকজন মণ্ডল সভাপতি আহিছে। সকলোৱে একত্ৰিত হৈ যিটো আজি ঐতিহাসিক সিদ্ধান্ত লৈছে, আমি আগন্তুক দিনত ইয়াৰ প্ৰভাৱ বিন্নাকান্দি সমষ্টিত কৰিব আৰু আমি বিশেষকৈ আমি আমি এই চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন দুয়োজনক আমি আন্তৰিক অন্য কংগ্ৰেছ পৰিয়ালৰ তৰফৰ পৰা বিন্নাকান্দি সমষ্টিৰ ৰাইজৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আশা ৰাখিছোঁ যে বিন্নাকান্দি সমষ্টিখন এটা সমস্যাৰে জড়িত এটা সমষ্টি। আমাৰ বহুত ৰাস্তা ঘাটৰ বিশেষকৈ বেছি প্ৰব্লেম সমস্যা আছে। গতিকে এই ৰাস্তা ঘাটৰ প্ৰব্লেমবিলাক সমস্যাবিলাক দূৰ কৰিবলৈ আমি পৰামৰ্শ দিম আৰু আগলৈ দি আছোঁ। আৰু নেতৃত্বক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক উপসভাপতিৰ নিচিনা এটা গুৰুদায়িত্ব অৰ্পণ কৰিছে। এই জয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জয়, এই জয় আমাৰ 25জন AP মেম্বাৰ, AP সদস্যৰ জয় আৰু বিন্নাকান্দি সমষ্টিৰ ৰাইজৰ জয়। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা 23জন সদস্যই নিৰ্বাচিত হৈছিল আৰু নিৰ্দলীয় এজন আৰু AIUDF দলৰ পৰা এজন হৈছিল। আজি ৰাতিপুৱা দুয়োজনেই কংগ্ৰেছ দলত জইন কৰিছে। মুঠ 25জন কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা আমি সকলো একেলগে আহি বিন্নাকান্দি আঞ্চলিক পঞ্চায়তত আমি একগোট হৈ ইয়াতে নিৰ্বাচনী প্ৰক্ৰিয়া যি আছিল সেইটো হ'ল। কিন্তু এই প্ৰক্ৰিয়াত সকলোৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰুবিয়া নাছৰিনক সভানেত্ৰী আৰু ইয়াকুব আলী লস্কৰক মানে উপসভাপতি হিচাপে নিৰ্বাচিত কৰিলে। আজি এইটোৱেই মই বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটিৰ ফালৰ পৰা মই আমাৰ আঞ্চলিক পঞ্চায়ত 25জন সদস্যাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমাক সহযোগিতা কৰা সমষ্টিৰ প্ৰতিজন আমাৰ লিডাৰ ৰেহানুদ্দিন চাহাব, আব্দুল হান্নান চাহাব, মাহমুদ হুছেইন চাহাব, আমাৰ নুৰ আহমেদ চাহাব, চাহাবুদ্দিন মজুমদাৰ চাহাব, জাকিৰ হুছেইন তালুকদাৰ চাহাব প্ৰমুখে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিসকল যিসকল লিডাৰ বাকী থাকে আমাৰ ফাৰুকী চাহাবকে আদি কৰি ৰেজিয়া চুলতানা বাইদেউ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে আহি সহযোগিতা কৰাত। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।